শংকৰজ্যোতি বৰুৱাই আৰু শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিবলৈ যাওঁতে সংবাদ মাধ্যমৰ আগত কেইবাটাও মন্তব্য কৰিছে। শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাৰ আগত বিজেপিত যোগদান কৰাৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছে সেয়া ঠিক কথা কৈছে আৰু তেনেদৰে দলৰ বাবে কাম কৰিব লাগিব। সেই সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰিছে। শংকৰজ্যোতি বৰুৱাই লগতে আন কেইবাটাও মন্তব্য কৰিছে। শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিবলৈ আহি সাংবাদিকৰ আগত আজি মন্তব্য কৰিছে। দলৰ বাবে কি কাম কৰিব লাগিব সেই সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰিছে। এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিল আৰু আজি দলে বলে বাজপেয়ী ভৱনত যোগদানৰ বাবে শংকৰজ্যোতি বৰুৱা আহিছে। সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। যোগদানৰ পাছত সকলো কথা কম বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে যি কৈছে ঠিকেই কৈছে। দলে যিদৰে বিচাৰিছে তেনেকৈ কাম কৰিব লাগে, এনেদৰে শংকৰজ্যোতি বৰুৱাই আজি মন্তব্য কৰিছে যোগদান কৰিবলৈ আহি। সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ নেতাক লগত লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন একাংশ নেতাক লগত লৈ এনেদৰে বিজেপিত যোগদান কৰিবলৈ আহিল শংকৰজ্যোতি বৰুৱা। কৰিব তাৰ উত্তৰ নিশ্চিতভাৱে মই প্ৰদান কৰিম। গতিকে প্ৰথমতে আচলতে যি উদ্দেশ্য লৈ ইয়ালৈ আহিছোঁ সেই উদ্দেশ্যটো সমাপন হৈ লওক। তাৰপিছত নিশ্চিতভাৱে আপোনালোকে যি প্ৰশ্ন কৰিব তাৰ উত্তৰ নিশ্চিতভাৱে মই প্ৰদান কৰিম। গতিকে প্ৰথমতে এই উদ্দেশ্যটো সমাপন কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আমি এই মুহূৰ্তত বিচাৰিছোঁ। কিমান আপোনাৰ লগত আৰু কোন কোন আহিছে? আজি আমি বিভিন্ন দল সংগঠন, আমাৰ ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, গোৰ্খা সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা মহিলা মঞ্চ, এনেকৈ প্ৰায় 20 গৰাকী আমি ইয়াত জইন কৰিম আৰু আমি আজি প্ৰায় 50-60 গৰাকীমান আমি লগত আহিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি বিজেপিলৈ আহিছে, গতিকে এতিয়া টিকটৰ কথা ভাবিব নালাগে, দলৰ হৈ কাম কৰিব। নিশ্চিতভাৱে হয়, সেইটো আমি যেতিয়া দল এটালৈ যাম সেই দলটোৰ মতে গোটেই কাম কাজখিনি আগবঢ়াটো নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব। গতিকে পৰৱৰ্তী সময়ত মই যেতিয়া যোগদান কৰি আহি আপোনালোকৰ সন্মুখত আপোনালোকে যি প্ৰশ্নৰ উত্তৰ দিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই সাজু আছোঁ। প্ৰথমতে আচলতে যি উদ্দেশ্য লৈ ইয়ালৈ আহিছোঁ সেই উদ্দেশ্যটো সমাপন হৈ লওক। তাৰপিছত নিশ্চিতভাৱে আপোনালোকে যি প্ৰশ্ন কৰিব তাৰ উত্তৰ নিশ্চিতভাৱে মই প্ৰদান কৰিম। গতিকে প্ৰথমতে এই উদ্দেশ্যটো সমাপন কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আমি এই মুহূৰ্তত বিচাৰিছোঁ। কিমান আপোনাৰ লগত আৰু কোন কোন আহিছে? আজি আমি বিভিন্ন দল সংগঠন, আমাৰ ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, গোৰ্খা সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা মহিলা মঞ্চ, এনেকৈ প্ৰায় 20 গৰাকী আমি ইয়াত জইন কৰিম আৰু আমি আজি প্ৰায় 50-60 গৰাকীমান আমি লগত আহিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি বিজেপিলৈ আহিছে, গতিকে এতিয়া টিকটৰ কথা ভাবিব নালাগে, দলৰ হৈ কাম কৰিব। নিশ্চিতভাৱে হয়, সেইটো আমি যেতিয়া দল এটালৈ যাম সেই দলটোৰ মতে গোটেই কাম কাজখিনি আগবঢ়াটো নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব। গতিকে পৰৱৰ্তী সময়ত মই যেতিয়া যোগদান কৰি আহি আপোনালোকৰ সন্মুখত আপোনালোকে যি প্ৰশ্নৰ উত্তৰ দিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই সাজু আছোঁ। প্ৰথমতে আচলতে যি উদ্দেশ্য লৈ ইয়ালৈ আহিছোঁ সেই উদ্দেশ্যটো সমাপন হৈ লওক। তাৰপিছত নিশ্চিতভাৱে আপোনালোকে যি প্ৰশ্ন কৰিব তাৰ উত্তৰ নিশ্চিতভাৱে মই প্ৰদান কৰিম। গতিকে প্ৰথমতে এই উদ্দেশ্যটো সমাপন কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আমি এই মুহূৰ্তত বিচাৰিছোঁ। কিমান আপোনাৰ লগত আৰু কোন কোন আহিছে? আজি আমি বিভিন্ন দল সংগঠন, আমাৰ ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, গোৰ্খা সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা মহিলা মঞ্চ, এনেকৈ প্ৰায় 20 গৰাকী আমি ইয়াত জইন কৰিম আৰু আমি আজি প্ৰায় 50-60 গৰাকীমান আমি লগত আহিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি বিজেপিলৈ আহিছে, গতিকে এতিয়া টিকটৰ কথা ভাবিব নালাগে, দলৰ হৈ কাম কৰিব। নিশ্চিতভাৱে হয়, সেইটো আমি যেতিয়া দল এটালৈ যাম সেই দলটোৰ মতে গোটেই কাম কাজখিনি আগবঢ়াটো নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব। গতিকে পৰৱৰ্তী সময়ত মই যেতিয়া যোগদান কৰি আহি আপোনালোকৰ সন্মুখত আপোনালোকে যি প্ৰশ্নৰ উত্তৰ দিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই সাজু আছোঁ। প্ৰথমতে আচলতে যি উদ্দেশ্য লৈ ইয়ালৈ আহিছোঁ সেই উদ্দেশ্যটো সমাপন হৈ লওক। তাৰপিছত নিশ্চিতভাৱে আপোনালোকে যি প্ৰশ্ন কৰিব তাৰ উত্তৰ নিশ্চিতভাৱে মই প্ৰদান কৰিম। গতিকে প্ৰথমতে এই উদ্দেশ্যটো সমাপন কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আমি এই মুহূৰ্তত বিচাৰিছোঁ। কিমান আপোনাৰ লগত আৰু কোন কোন আহিছে? আজি আমি বিভিন্ন দল সংগঠন, আমাৰ ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, গোৰ্খা সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা মহিলা মঞ্চ, এনেকৈ প্ৰায় 20 গৰাকী আমি ইয়াত জইন কৰিম আৰু আমি আজি প্ৰায় 50-60 গৰাকীমান আমি লগত আহিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি বিজেপিলৈ আহিছে, গতিকে এতিয়া টিকটৰ কথা ভাবিব নালাগে,
দলৰ হৈ কাম কৰিব লাগে। নিশ্চিতভাৱে হয় সেইটোৱে আমি যেতিয়া দল এটালৈ যাম সেই দলটোৰ মতে গোটেই কাম কাজখিনি আগবঢ়াটো নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব। গতিকে পৰৱৰ্তী সময়ত মই যেতিয়া যোগদান কৰি আহি আপোনালোকৰ সন্মুখত আপোনালোকে যি প্ৰশ্নৰ উত্তৰ দিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই সাজু আছোঁ।